গৌৰৱ গগৈ সভাপতি নিযুক্তিৰ পাছতে পৰিৱেশ সলনি ৰাজীৱ ভৱনৰ নেতা কৰ্মীৰ উপস্থিতিৰে উলহ মালহ পৰিৱেশ ৰাজীৱ ভৱনত। ৰাজ্যত আলোড়ন সৃষ্টিৰে গৌৰৱ গগৈ আদৰাৰ প্ৰস্তুতি প্ৰদেশ কংগ্ৰেছৰ। অসমৰ সমূহ ৰাইজে যাতে দেখা পায় এই যে গৌৰৱ গগৈৰ যিটো মেইডেন ভিজিট হ'ব, মেইডেন ভিজিট আফটাৰ হেভিং বিন এপইণ্টেড এজ এ প্ৰেচিডেণ্ট অফ আছাম প্ৰদেশ কংগ্ৰেছ কমিটি, এই যিটো বিশাল যাত্ৰা হ'ব, এই যাত্ৰাটো চাই অসমীয়া ৰাইজে চবৰে প্ৰত্যেকজন জনসাধাৰণৰ হৃদয়ত যাতে এটা আলোড়ন সৃষ্টি কৰিব পাৰে তেনে সভাপতি হৈ অসমলৈ আহিয়েই কি কৰিব গৌৰৱ গগৈ? গৌৰৱ গগৈক লৈ কি প্ৰস্তুতি প্ৰদেশ কংগ্ৰেছৰ? বুধবাৰে ৰাজীৱ ভৱনত দেখা গ'ল সততে নেদেখা এই পৰিৱেশ। গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তিৰ পাছতেই স্বাভাৱিকতে ৰাজীৱ ভৱনত দেখা গ'ল উলহ মালহ পৰিৱেশ। দিল্লীৰ পৰা উভতি অহাৰ পাছত নতুন সভাপতিগৰাকীক আদৰিবলৈ ৰাজীৱ ভৱনত মন্ত্ৰণাত বহা দেখা গ'ল কংগ্ৰেছৰ ৰাজ্যিক আৰু জিলা নেতৃত্বক। গৌৰৱ গগৈ ডাঙৰ ইতিমধ্যে দিল্লীত আছে আৰু দুদিন পিছত আহি তেখেত অসমলৈ আহিব। গৌৰৱ গগৈ ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে ইতিমধ্যে আমি ৰাজীৱ ভৱনত আমাৰ সকলো বিধায়ক বিধায়িকা, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল, ফ্ৰণ্টেল অৰ্গেনাইজেশ্যন, চেলছ এণ্ড ডিপাৰ্টমেণ্ট, জিলা কংগ্ৰেছ সভাপতিসকলৰ এখন বৈঠক চলি আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াই কেনেকৈ আহিব, কোনদিনা পাব, কোন কোন জিলাত যাব, এখন মানে ফাইনেল আমাৰ হেৰিখন হৈছে ইতিমধ্যে আৰু তেখেতেও আমাক কৈছে যে এখন আপুনি আমাৰ মিডিয়াৰ আগত জনাব দিছে। 31 মে'ত দিল্লীৰ পৰা আহি যোৰহাটত উপস্থিত হ'ব গৌৰৱ গগৈ। ইয়াৰ পাছত যোৰহাটৰ পৰা তিতাবৰ, নাজিৰা আৰু শিৱসাগৰলৈ যাব গৌৰৱ গগৈ। 1 জুনত নগাঁৱলৈ ৰাওনা হ'ব কংগ্ৰেছৰ নতুন সভাপতিগৰাকী। 2 জুনত গৌৰৱ গগৈ যাত্ৰা কৰিব গুৱাহাটীলৈ। 3 জুনত মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত ভাগ ল'ব এক জনসভাত। 31 মে' সেইদিনা হৈছে ছেটাৰডে। তেখেত দিল্লীৰ পৰা বিমানেৰে আহি যোৰহাট এয়াৰপৰ্টত অৱতৰণ কৰিব দিনৰ হয়তো 2 মান বজাত। তাৰপাছত তেওঁ যোৰহাটৰ সকলো ৰাইজক লগ কৰিব, বেছি সময় নাথাকে, 1 ঘণ্টামান থাকিব যোৰহাটবাসীৰ লগত, যোৰহাট জিলা কংগ্ৰেছ আমাৰ জনসাধাৰণৰ লগত। যোৰহাটত 1 ঘণ্টা কটোৱাৰ পাছত তেখেত তিতাবৰলৈ যাব, যিটো তিতাবৰ বিধানসভা সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত তৰুণ গগৈ ছাৰে 20 বছৰ প্ৰতিনিধিত্ব কৰিছিলে, সেই বিধানসভালৈ তেওঁ যাব। তাত জনসাধাৰণৰ লগত তেখেতে ইণ্টাৰেক্ট কৰিব, কৰি 1-1.5 ঘণ্টা থকাৰ পাছত তেওঁ যোৰহাটৰ পৰা নাজিৰা সমষ্টিলৈ যাব, আমাৰ SCLP লিডাৰ শ্ৰী দেৱব্ৰত শইকীয়াৰ সমষ্টিলৈ। তাত তেওঁ 1 ঘণ্টা 1.5 ঘণ্টা সময় কটাই তাৰপিছত শিৱসাগৰলৈ যাব। শিৱসাগৰত তেওঁ ৰাতিটো কটাব। 1 তাৰিখে তেওঁ সেইদিনা দেওবাৰ ৰাতিপুৱা শিৱসাগৰ জিলাৰ জনসাধাৰণৰ লগত লগ কৰিব শিৱসাগৰ টাউনতে। শিৱসাগৰ জিলা কংগ্ৰেছে আমাৰ গোটেইখিনি আয়োজন কৰিব। তাত ৰাইজৰ লগত তেওঁ ইণ্টাৰেকশ্যন কৰাৰ পিছত বা অন্যান্য আমাৰ মিডিয়া সাংবাদিক বন্ধু বান্ধৱীৰ লগত তেওঁ বাৰ্তালাপ কৰিব। তাত কৰাৰ পাছত দুপৰীয়া তেখেত ৰোড যাত্ৰা কৰিব। তেখেত শিৱসাগৰৰ পৰা বোকাখাত, যোৰহাট টাউন, বোকাখাত হৈ তেওঁ নগাঁৱলৈ, কলিয়াবৰ নগাঁৱলৈ আহিব। কলিয়াবৰ তেওঁ দুবাৰকৈ সাংসদ হৈছিলে, গতিকে সেইদিনা তেওঁ যাত্ৰা কৰি গধূলি হ'ব নগাঁৱত আহিব আৰু নগাঁৱৰ যিসকল ৰাইজ আহিব সকলোৰ লগত তেওঁ ইণ্টাৰেকশ্যন কৰিব তাতে আৰু নগাঁৱত ৰাতিটো থাকিব। 2 তাৰিখ হৈছে সোমবাৰ, তেখেতে নগাঁৱৰ ৰাইজৰ লগত আগবেলাটো কটাব। আমাৰ জিলা কংগ্ৰেছৰ লগত বা যিটো নন পলিটিকেল অৰ্গেনাইজেশ্যন সকলোৰ লগত পাতিব, মিডিয়া পাৰ্চনৰ লগত তেওঁ ইণ্টাৰেক্ট কৰিব আৰু দুপৰীয়া তেওঁ নগাঁৱৰ পৰা এটা বিশাল কনভয় লৈ গুৱাহাটী অভিমুখে আহিব। কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক আদৰিবলৈ এতিয়া বিশাল প্ৰস্তুতি চলাইছে প্ৰদেশ কংগ্ৰেছৰ। গৌৰৱ গগৈৰ 4দিনীয়া কাৰ্যসূচীৰ বাবে বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছে জিলা কমিটিসমূহকো। ইফালে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে পাই উৎসাহী হৈ পৰিছে দলটোৰ নেতা আৰু সাধাৰণ কৰ্মীও। বুধবাৰে ৰাজীৱ ভৱনৰ বৈঠকৰ পাছতেই গৌৰৱ গগৈৰ নেতৃত্বত 26ত চৰকাৰ গঠনৰো হুংকাৰ দিছে কংগ্ৰেছে। সকলো জাতি জনগোষ্ঠী, নৱপ্ৰজন্ম, শিক্ষিত মানুহ, সকলো জাতি মানুহে উৎফুল্লিত হৈছে আৰু তেখেতলোকে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত সকলোৱে কংগ্ৰেছৰ দলৰ লগত আহিব বুলি আমি গম পাইছোঁ আৰু আমি গম পাইছোঁ আপাৰ আছাম, লোৱাৰ আছাম, বৰাক ভেলী, কাৰ্বি আংলং, বড়োলেণ্ড সকলোৱে ভাবিছে যে এইবাৰ
২৬ত কংগ্ৰেছ চৰকাৰ হ'ব আৰু গৌৰৱ গগৈৰ নেতৃত্বত এখন আমি কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। আৰু আমি এই যে বিজেপি মিথ্যাচাৰ, বিজেপিয়ে যি ধৰণে অসমৰ মানুহক অন্যায় কৰিলে, যি ধৰণে মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বানপানী, গৰাখহনীয়া সমস্যা, এই গোটেইবিলাকৰ বিৰুদ্ধে আজি অসমৰ ৰাইজ আগবাঢ়ি আহিব আৰু ২৬ত কংগ্ৰেছ চৰকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।